নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি আসাম হোমগাৰ্ডৰ ওপৰত কিছুমান কথা আলোচনা কৰিম যিখিনি কথা আপোনালোকে আমাক কমেন্ট বক্সত সুধি আছিল সেই কমেন্টখিনিৰ এনসাৰ আজি আপোনালোকক আমি ভিডিঅ' আকাৰে দিব বিচাৰিছো যদিহে আপুনি ৱেইট কৰি আছে আসাম হোমগাৰ্ডৰ নেক্সট বৰ্তমান কৰ্মৰত যিমান হোমগাৰ্ডত কাম কৰি আছে তেওঁলোকৰ বাবেও এইখিনি বিশেষকৈ মোক আগৰ ভিডিঅ'খিনিত কমেন্ট কৰি আছিল সেই কমেন্টখিনিৰ ৰিপ্লাই একেলগে দি দিম তো যোনে নেকি ৱেইট কৰি আছিল কমেন্টৰ এনসাৰ মই যিমানখিনিক পাৰো দি দিছো কিন্তু যোনে নেকি ৱেইট কৰি আছিল সেই কমেন্টখিনিৰ বাবে তো আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব সকলোখিনি কথা গম পাব প্ৰথম কথা মই আগৰ ভিডিঅ'টো সদায় কওঁ আপোনালোকে কিমান এজৰ নেক্সট কোনখন ডিস্ট্ৰিক্টৰ পৰা আমাৰ ভিডিঅ'টো চাই আছে লগতে আপোনালোকৰ বয়স কিমান আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কিমান সেই বস্তুটো আমাক জনাবলৈ নাপাহৰিব চেনেলত যদি প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে এতিয়া মেইন টপিকৰ ফালে আগবাঢ়িছো মই থাম্বনেইলত লগাইছিলো যে হোমগাৰ্ডত কাম কৰিলে কিমানখিনি সুবিধা হয় বা কিমানখিনি অসুবিধা হয় এইটো কাৰণে মই আপডেটখিনি আপোনালোকক দি থাকিব পাৰো হোমগাৰ্ডৰ মোৰ লগৰ লৰাই হোমগাৰ্ডত কাম কৰি আছে সেইটো বাবে তো কোনখিনি কথা সুবিধা বা কোনখিনি কথা অসুবিধা সেই বিষয়ে আজি ভিডিঅ'টোত সম্পূৰ্ণকৈ কথা পাতিম বহুতে কৈ আছে ছমাহ ডিউটি কৰাৰ পিছত হয়তো ছমাহ ডিউটি নাপায় বুলি তো আজি ভিডিঅ'টোত গোটেইখিনি কথা আপোনালোকে স্পষ্টকৈ গম পাব কেনেকুৱা সিস্টেমত আজিৰ ডেটত হোমগাৰ্ডৰ চাকৰিটো কেনেকুৱা সিস্টেমত হৈ আছে প্ৰথমতে আমি সুবিধাখিনিৰ কথা আলোচনা কৰিছো কেনেকুৱা ধৰণৰ সুবিধা থাকে হোমগাৰ্ডত কাম কৰোতে প্ৰথম কথা আপোনালোকৰ যোনখিনি নেকি ক্যান্ডিডেটে লৰাই হওক ছোৱালীয়ে হওক মেল ফিমেল কোনো কথা নাই যোনখিনিয়ে নেকি অসম পুলিচত এপ্লাই কৰিব নোৱাৰে তেওঁলোকৰ এজ বেছি যোনে নেকি এসএসসি জিডিত যিয়ে নহওক অৰ্থাৎ সামৰিক বাহিনীত অৰ্ধ সামৰিক বাহিনীত যোনে নেকি এপ্লাই কৰিব নোৱাৰে তেওঁলোকৰ এজ বেছি তেওঁলোকৰ বাবে এটো সুন্দৰ এটা সুযোগ হয় হোমগাৰ্ডটো তেওঁলোকে এপ্লাই কৰিব পাৰে বয়স বেছি থাকে কোনো টেনচন নাই এটো এটা প্ৰথম সুবিধা বয়স বেছি এজলৈকে তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু বেছি এজলৈকে তেওঁলোকে তাত কাম কৰি থাকিব পাৰে বা চাকৰি কৰি থাকিব পাৰে কোনো ধৰণৰ টেনচন নাই বয়সৰ কথা তাত আহি নপৰে কাৰণ 45 বছৰলৈ হোমগাৰ্ডত এপ্লাই কৰিব পাৰি এজ ৰিলেক্সেশন মিলাই কিনে 18 পৰা 40 বছৰলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব অনলাইনে হওক অফলাইনে হওক নেক্সট ৰিলেক্সেশন মিলাই কিনে 43 বছৰ 45 বছৰলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব সেইটো এটা সুবিধা দ্বিতীয় কথা বেছি বছৰলৈ আপোনালোকে জব কৰি থাকিব পাৰিব সেইটো এটা সুবিধা তৃতীয় কথা অসম পুলিচত যদি আপুনি কাম কৰে বা বেলেগ যদি আপুনি গভৰ্ণমেণ্ট জব কৰে তেতিয়া হলে আপোনালোকে কন্টেক্সুৱেল জব হলে হয়তো নিজৰ ডিস্ট্ৰিক্টখনৰ বাহিৰত আপোনালোকে কাম কৰিব লাগিব পাৰে এটা সময়ত কিন্তু হোমগাৰ্ডত কাম কৰিলে আপোনালোকে কেৱল নিজৰ ডিস্ট্ৰিক্টত কাম কৰিব পাৰিব কোনো ধৰণৰ টেনচন নাই তৃতীয় কথা আপোনালোকৰ আৰু এটা সুবিধা আছে সেই সুবিধাটো হৈছে বেলেগৰ ডিস্ট্ৰিক্ট মানে ডিস্ট্ৰিক্টত আপোনালোকে যাব নালাগে সেইটো কথা মই আগতেও কৈছো আৰু যদি বেলেগ আপুনি কিবা বেলেগ কন্টেক্সুৱেলে হওক বা বেলেগ কিবা কাম কৰে বেলেগ ডিস্ট্ৰিক্টত আপোনাক ট্ৰান্সফাৰ কৰিব পাৰে কিন্তু হোমগাৰ্ডত সেইটো কোনো সিস্টেম নাই নিজৰ ডিস্ট্ৰিক্টতে আপুনি কাম কৰিব পাৰে কেতিয়াবা কোনোবা এটা ক্ষেত্ৰতে হয়তো আপোনালোকে যাব পাৰে বেলেগ ডিস্ট্ৰিক্টলৈ কিন্তু প্ৰায় 80% চান্স আপোনালোকে চান্স আছে নিজৰ ডিস্ট্ৰিক্টতে কাম কৰিব পৰাটো আৰু এটা সুবিধা হৈছে হোমগাৰ্ডত কাম কৰিলে জবটো কৰি থাকোতে আপোনালোকে নেক্সট সেকেন্ড এটা জবৰ বাবে আপোনালোকে বা গভৰ্ণমেণ্ট জবৰ বাবে আপোনালোকে প্ৰিপাৰেচন কৰিব পাৰে তাত সম্পূৰ্ণ সময় পায় এইটো এটা ডাঙৰ সুযোগ ইমানখিনি সুবিধা তাত বৰ বিশেষ আৰু সুবিধা নাথাকে স্যালাৰি 21000 বৰ্তমান আপোনালোকে গম পায় পাৰ ডে 765 টকা মানকে আপোনালোকৰ পাৰ ডে তেওঁলোকে পইচা দিয়ে তেনেকে মিলাই কিনে 23 21 এনেকুৱা আপোনালোকৰ স্যালাৰি হয় মান্থলি কোনো চিন্তা নাই এয়া আপোনালোকৰ কমেন্টখিনি যিখিনি সুধি আছিল সেইখিনি মই ভিডিঅ' কৰি দি দিছো নেক্সট অসুবিধা এটাই মই থাম্বনেইলত লগাইছো আৰু বহুতে মোক কমেন্ট কৰি থাকে যে দাদা হোমগাৰ্ডত কাম কৰিলে 6 মাহ ডিউটি কৰি 6 মাহ বহিব লাগে নেকি সেইটো এটা ডাঙৰ প্ৰশ্ন তেনেকুৱা ঠিক 6 মাহ বহিব নালাগে বাৰু কাৰণ হোমগাৰ্ডত আপুনি ইন্টাৰভিউ সম্পূৰ্ণ পাস কৰাৰ পিছত 45 দিনৰ আপোনালোকৰ ট্ৰেনিং হ'ব তাৰ নেক্সট 45 দিন ট্ৰেনিং কৰাৰ পিছত আপোনালোকক এখন সাৰ্টিফিকেট দিয়ে সেই সাৰ্টিফিকেটখনৰে আপোনালোকে কাম কৰিব পাৰে জয়েনিং কৰিব পাৰে কামত আৰু সেই সাৰ্টিফিকেটখনৰ ভ্যালিডিটি থাকে 6 মাহৰ পিছত তাৰ এক্সপায়াৰ হৈ যায় 6 মাহ ডিউটি কৰাৰ পিছত যিটো অফিচত আপুনি কাম কৰে সেই অফিচটোত আকৌ সেই সাৰ্টিফিকেটখনৰে এপ্লাই কৰিব লাগে এপ্লাই এটো কাৰণে কৰিব লাগে নেক্সট ডিউটিৰ বাবে আপুনি এপ্লাই কৰিব লাগে আৰু সেই এপ্লাই কৰাৰ প্ৰসেসিংৰ সময় লওঁতে হয়তো আপোনালোকৰ এমাহ ল'ব পাৰে নেক্সট কিছুমান ডিস্ট্ৰিক্টত অকমান হোমগাৰ্ডৰ পোষ্ট কম তো তাত অকনমান মানে কম সময়ৰ বাবে হোমগাৰ্ডত তেওঁলোকে লৰা ছোৱালী লয় তো তেওঁলোকে কিছু সময় 6 মাহ 5 মাহ 4 মাহ তেনেকুৱাকৈ বহিব লগা হ'ব পাৰে মই নালাগে বুলি নকওঁ বহুতে কমেন্ট কৰিছে সেইটোৰো এনসাৰ দি দিলো যে হোমগাৰ্ডত কাম কৰিলে কিছুমানে 6 মাহ কিছুমানে 3 মাহ 4 মাহ বহিব লাগিব হ'ব পাৰে নালাগে বুলি মই কোৱা নাই অসুবিধা এইটোৱে বেলেগ একো অসুবিধা নাই
কেইমাহমান আপোনালোকে বহিব লাগিব পাৰে বছৰটোৰ ভিতৰত, কিন্তু বাকী সম্পূৰ্ণখিনি সুবিধা যেনেকৈ আপোনালোকে বিচাৰে তেনেকুৱাকৈ আপোনালোকে পাব, কোনো ধৰণৰ চিন্তা নাই। আৰু আমি কিয় অকণমান অসুবিধা পাওঁ হোমগাৰ্ডত কাম কৰিব লাগে, এইটো কাৰণে পাওঁ আমাক ৰেগুলাৰ কাম লাগে মানুহখিনি, কাৰণ আমি অকণমান নিম্ন শ্ৰেণীৰ মানুহ, নিম্ন খাপৰ মানুহ, সেইটো কাৰণে টকা পইচা চলাত অকণমান প্ৰব্লেম হয়। সেইটোৰ বাবে আপোনাক দুপইচা লাগিলে কম হওক, আমাৰ দৰমহা লাগিলে 15,000 16,000 টকা হওক, কিন্তু ৰেগুলাৰ পইচা লাগে আমাক চলিবৰ বাবে। আমাৰ সেইটোৱেই কাৰণ, ৰেগুলাৰ যিটো নহয় সেইটো এটা ডাঙৰ অসুবিধা। ৰেগুলাৰ নোহোৱাটোৱে অসুবিধা, বেলেগ আৰু হোমগাৰ্ডত একো অসুবিধা নাই, সকলোখিনি ফালৰ পৰাই সুবিধা। কাৰণ আমাক চলা ফুৰাত পইচা লাগে, যদিহে 6 মাহ ডিউটি কৰি 6 মাহ বহিব লগা হয় আমাৰ অকণমান প্ৰব্লেম হয়, বিশেষকৈ ফাইনেন্সিয়েল দিশটোত। সেইটো কাৰণে প্ৰব্লেম সেইখিনিয়ে, বেলেগ একো নাই। আৰু চৰকাৰলৈ এইটো অনুৰোধ, সেইখিনি সম্পূৰ্ণ নিয়মীয়া হওক, ৰেগুলাৰ হওক, তাৰ বাবে এটা অনুৰোধ। নেক্সট, আৰু আপোনালোকলৈ বা তোমালোকে মোতকৈ যিখিনি সৰু তেওঁলোকৰ বাবে, বিশেষ তোমালোকৰ বাবে এইটো কথা বা আপোনালোকৰ বাবে কথাটো হ'ল কি, যোনখিনি নেকি কেণ্ডিডেটৰ বা ল'ৰা বা ছোৱালীৰ যোনে নেকি গভৰ্ণমেণ্ট জব এটাৰ বাবে বা ভাল এটা প্ৰাইভেট জব হ'লেও তাৰ বাবে হ'লেও প্ৰিপেৰেশ্যন কৰিছে, তেওঁলোকৰ বাবে এটি বিশেষ অনুৰোধ। যিমানখিনি কেণ্ডিডেটৰ 18 পৰা 30 বছৰ, মই এইটোকে ক'ব গৈছোঁ, যোনখিনি নেকি কেণ্ডিডেটে অসম পুলিচ, আছাম ফৰেষ্ট ডিপাৰ্টমেণ্ট, SI এইখিনিত এপ্লাই কৰিব পৰা তেওঁলোকৰ এইজ আছে, তেওঁলোকৰ বয়স আছে, বা ভাৰত চৰকাৰৰ যিকোনো চৰকাৰী চাকৰিৰ বাবে এপ্লাই কৰিবৰ বাবে তেওঁলোকৰ এইজ আছে, তেওঁলোকে এই হোমগাৰ্ড কিবা কিবি সেইখিনিত মাথা মাৰি থাকিব নালাগে। এইটো কাৰণে তেওঁলোকৰ এইজ আছে। তোমালোকে যদি কিবা কাৰণত অকণমান যুঁজ থাকোঁতে যদি 22-23 বছৰত যদি এটা হোমগাৰ্ডৰ জব পোৱা, মই নাপোৱা বুলি নকওঁ, যদি পোৱা কিবা কাৰণত, পোৱাৰ পিছত এনেকুৱা এটা ছিষ্টেম হৈ গৈ অকণমান টকা পইচা লাৰিব পোৱাৰ পিছত নেক্সট এটা ষ্টেপ ল'বৰ কাৰণে, এটা বেলেগ চাকৰি, চৰকাৰী চাকৰি বিচাৰিবৰ কাৰণে, পঢ়িবৰ কাৰণে হয়তো তোমালোকৰ হাতত সময় নাথাকিবও পাৰে। সময় থাকিলেও নিজৰ মন মগজুৰে নেখেলিবও পাৰে যে মই আৰু অকণমান আগুৱাব লাগিব, আৰু এটা ভাল কাম এটা ল'ব লাগিব, তেনেকুৱা চিন্তা হয়তো তোমালোকৰ মনত নাহিবও পাৰে। মই সেইটো কাৰণে কৈছোঁ, যিমানখিনি কেণ্ডিডেটৰ 18 পৰা 30 বছৰ বা তেওঁলোকে অন্য হোমগাৰ্ডৰ বাহিৰে অন্য চাকৰিৰ বাবে তেওঁলোক যোগ্য, তেওঁলোকৰ এইজ মিলে, এডুকেশ্যন কোৱালিফিকেশ্যন মিলে, তেওঁলোকে সেই বেলেগ জবৰ বাবে, বেলেগ কামৰ বাবে মাথা মাৰক বা প্ৰিপেৰেশ্যন বেলেগ কামৰ বাবে কৰক, এই হোমগাৰ্ডৰ চিন্তাটো তেওঁলোকে বাদ দিয়ক। কিন্তু যিমানখিনি কেণ্ডিডেটৰ বাকী পুলিচ বা ফৰেষ্ট ডিপাৰ্টমেণ্ট, বাকী যিমানখিনি আৰু আমাৰ গভৰ্ণমেণ্ট জব আছে, তাত তেওঁলোকৰ এইজ নিমিলে বা এডুকেশ্যন কোৱালিফিকেশ্যন তেওঁলোকৰ নিমিলে, তেওঁলোকেহে এই জবটিৰ বাবে প্ৰিপেৰেশ্যন কৰক বা আশা কৰক, ইমানটোৱেই অনুৰোধ। বাকী আগতেও কৈছোঁ, কোনখিনিৰ পৰা চাই আছে বা কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে সেইটো জনাবলৈ নাপাহৰিব। নেক্সট, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান আৰু আপোনালোকৰ এইজ কিমান সেইটো জনাবলৈ নাপাহৰিব। মই সেইটো চাই কিনে আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ আপডেট বা যিমানবোৰ চৰকাৰী চাকৰি বা প্ৰাইভেট জবৰ ওপৰতো মই ভিডিঅ' আপলোড কৰোঁ আপোনালোকৰ বাবে, সেই বস্তুখিনি আপোনালোকৰ এইজটো চাই বা আপোনালোকৰ ডিষ্ট্ৰিক্টখন চাই সেইটো বস্তু চাই কিনে আপোনালোকৰ বাবে আগবঢ়াব পাৰোঁ। তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল। হোমগাৰ্ডৰ ওপৰত বহুতে সুধি আছিল, আৰু এটা কথা সুধি আছিল, চিলেকশ্যন প্ৰচেছ কেনেকুৱা হয় হোমগাৰ্ডত। অসম পুলিচৰ যেনেদৰে চিলেকশ্যন হয়, হোমগাৰ্ডতো ঠিক তেনেদৰে চিলেকশ্যন। পোনপ্ৰথমতে আপোনালোকৰ এপ্লাই হ'ব, অফলাইন হয় বাৰু হোমগাৰ্ডত, আগে পিছে অফলাইন হৈ আছিল ইয়াৰ আগৰবোৰত, এতিয়া হয়তো এপ্লাই নতুনকৈ অনলাইন হ'বও পাৰে, সেইটো ক'ব নোৱাৰি, এতিয়ালৈকে আপডেট অহা নাই। যেতিয়াই আপডেট আহে তেতিয়াই জনাম, চিন্তা কৰিব নালাগে। বহুতে মোক সুধি আছে যে নতুন আপডেট কেতিয়া আহিব, হোমগাৰ্ডত নতুন ৰিক্ৰুটমেণ্ট কেতিয়া হ'ব, সকলোকে মই পঢ়াখিনিক ৰিপ্লাই কৰি আছোঁ। নতুনকৈ যেতিয়াই আপডেট আহে তেতিয়াই জনাম, খালি চেনেলটোৰ লগত জড়িত হৈ থাকিব, চেনেলটি ছাবস্ক্ৰাইব কৰিব। প্ৰচেছিঙৰ কথা সুধিছে যে কেনেকুৱা প্ৰচেছত, চিলেকশ্যন প্ৰচেছ কেনেকুৱা। অসম পুলিচৰ যেনেকুৱা চিলেকশ্যন প্ৰচেছ, ফিজিকেল মেডিকেল টেষ্ট এক্সাম হয়, ঠিক তেনেকুৱাই হ'ব। আৰু যিহেতু বৰ্তমান অসম চৰকাৰে আৰু এটা আপডেট কৰি দিছে, সেইটো হৈছে অৰেল ভাইভা টেষ্টৰ এটা ব্যৱস্থা কৰিছে অসম পুলিচ, আছাম কামাণ্ডো বেটেলিয়ান, আটাইখিনিতে অৰেল ভাইভা টেষ্টৰ ব্যৱস্থা কৰিছে। তো তাতো সেনেকুৱা হ'ব পাৰে। তো অসম পুলিচত যদি আপোনালোকে আগতে ইণ্টাৰভিউটো পাইছে, তো সেইখিনিয়েই, কোনো চিন্তা নাই, ইমানখিনি এটা চিলেকশ্যন প্ৰচেছ বৰ বিশেষ একো নাই। এইটো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল। আৰু যদি কিবা সুধিব লগা আছে সুধিব পাৰে, মই থাম্বনেইলত আপডেট বুলি লগাইছোঁ, কিন্তু কোনো ধৰণৰ আপডেট নহয়। আপোনালোকৰ কমেণ্টৰ এনচাৰখিনি মই ভিডিঅ' আকাৰে দি দিছোঁ। সম্পূৰ্ণকৈ শেষলৈ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছোঁ, আৰু আজিৰ ভিডিঅ'টিৰ সামৰণি মাৰিছোঁ। জয় আই অসম।